কা আন্দোলন হৈ গ'ল আৰু 5জন লোক নিহত হ'ল। তাৰ পিছত সেই কেইজন শ্বহীদ বুলি কোৱা হ'ল আৰু শ্বহীদ কেইজনক আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। মহানগৰীৰ হাতীগাঁৱত আছুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দীপাঞ্জল দাস, ছেম ষ্টেফৰ্ড, ঈশ্বৰ নায়কলৈ আগবঢ়োৱা হ'ব শ্ৰদ্ধাঞ্জলি। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব আব্দুল আলিম দ্বিজেন্দ্ৰ পাঙ্গিঙলৈ। অনুষ্ঠানত উপস্থিত থাকিব আছুৰ কেন্দ্ৰীয় নেতৃত্ব। আমি সেই স্থানলৈ পোনে পোনে যাব বিচাৰিছোঁ। আমাৰ সাংবাদিক কল্পজিৎ শইকীয়া আমাৰ সৈতে সংযুক্ত হৈছে। কল্প, পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ। পঞ্চ শ্বহীদৰ কথা যদি আপোনাৰ মনত আছে, সেই সময়ৰ দীপাঞ্জল দাস, ছেম ষ্টেফৰ্ড, আব্দুল আলিম, ঈশ্বৰ নায়ক আৰু দ্বিজেন্দ্ৰ পাঙ্গিং, এই পঞ্চ শ্বহীদক অত বছৰৰ পিছতো বহুতেই ন্যায় নোপোৱা বুলি কয়। আপুনি যদি আজিৰ তাৰিখত সংবাদ মাধ্যম প্ৰতি বছৰে ছেম ষ্টেফৰ্ডৰ ঘৰলৈ যায়, তেওঁৰ যিগৰাকী বায়েক আছে তেখেতে বাৰে বাৰে উল্লেখ কৰে যে ছেমে আজিও ন্যায় নাপালে। একেদৰে আপুনি যদি দীপাঞ্জল দাসৰ ঘৰলৈ যায়, ছয়গাঁৱৰ তাতো একেধৰণৰ পৰিৱেশ দেখিবলৈ পাব। গতিকে এইসকল পঞ্চ শ্বহীদে ন্যায় পালেনে নাই, আৰু তাৰ মাজতে আছুৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আছুৰ নেতৃত্বই কি কয়, তেওঁলোকক কেনেধৰণে সন্মান যচাৰ কথা কয়, কল্প? নিশ্চিতভাৱে পাৰ্থ, গোটেই বিষয়টো আপুনি উল্লেখ কৰিছেই। এটা পাহৰিব নোৱাৰা এটা ক'লা দিন, আৰু সেই ক'লা দিন আজিৰ দিনটোতেই মৃত্যুক আঁকোৱালি লৈছিল 5জনকৈ যুৱকে। সেই দিনটো আজিৰ দিন হয়তো কোনো লোকেই পাহৰিব পৰা নাই। হয়তো সেই কথা আপুনি উল্লেখ কৰিছেই, বা এই স্থানত বিগত 5 বছৰ ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত, অৰ্থাৎ সদৌ গুৱাহাটী ছাত্ৰ সন্থাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাখিছে। কিন্তু তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থাই দাবী কৰি ৰাখিছে যে যিসকলে কা আন্দোলন কৰি মৃত্যুক আঁকোৱালি লৈছিল তেওঁলোকক শ্বহীদ ঘোষণা কৰিব লাগে। কিন্তু এইখন শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে এইসমূহ বিষয়ৰ ওপৰত কিন্তু গুৰুত্ব দিয়া দেখা পোৱা নাই। এইসমূহ পৰিয়ালে কিন্তু আজিৰ তাৰিখতো ন্যায় নোপোৱাৰো এটা কথা বাৰে বাৰে কৈ থাকে। কিছু সময়ৰ পাছতে আমি ছেমৰ ঘৰলৈ পাৰ্থ যাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত পুৱা হৈ থকাৰ কাৰণে কিছু সময়ৰ পাছতে আমি যাবলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত যদি চাই তেনেহ'লে শ্বহীদ দীপাঞ্জল, দ্বিজেন পাঙ্গিং, শ্বহীদ আব্দুল আলিম, ছেম ষ্টেফৰ্ড, শ্বহীদ ঈশ্বৰ নায়ক আৰু শ্বহীদ দীপাঞ্জল দাসক আজি এই পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সদৌ অসম ছাত্ৰ সন্থাই। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চাৰ্জুন হানছে, লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, সমান্তৰালকৈ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকিব। কিন্তু পাৰ্থ, এই মুহূৰ্তত যদি মই কওঁ তেনেহ'লে বাৰে বাৰে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই বাৰে বাৰে এটা কথা কৈ থাকে যে ন্যায়ৰ অপেক্ষাত আছে এই পঞ্চ শ্বহীদ। আৰু এই পঞ্চ শ্বহীদৰ ওপৰত কিন্তু যিদৰে চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা চৰকাৰখনে যিদৰে গুৰুত্ব দিব লাগে, তেনেধৰণে কিন্তু আজিৰ তাৰিখতো গুৰুত্ব দিয়া দেখা পোৱা নাই। আজি 5টা বছৰ হৈ গ'ল সেই দিনটোৰ, আজি সেই দিন যিদিনাখনি তেওঁলোকে কা আন্দোলন কৰিবলৈ গৈছিল আজিৰ দিনটোতেই, আৰু তেওঁলোকৰ বুকু তেওঁলোকে গুলিয়াই দিয়া হৈছিল। আৰু সকলোৱে এটা অভিযোগ তোলে, ছেম ষ্টেফৰ্ড যি পৰিয়াল, সেই পৰিয়ালে আজিৰ তাৰিখতো কিন্তু বাৰে বাৰে এটা কথা কয় যে চৰকাৰখনে যিদৰে আমাক গুৰুত্ব দিব লাগে তেনেধৰণে গুৰুত্ব দিয়া নাই। তেওঁলোকৰ পৰিয়ালবৰ্গই কিন্তু বৰ্তমান সময়ত সংবাদ মাধ্যমত তেওঁলোকে বাৰে বাৰে আজিৰ দিনটোতে তেওঁলোকে মন্তব্য কৰে যে শ্বহীদৰ পৰিয়ালক ন্যায় দিব লাগে, বা ছেমৰ লগতে আন যিসকলে কা আন্দোলন কৰি মৃত্যুক আঁকোৱালি লৈছিল তেওঁলোকক ন্যায় দিব লাগে। কিন্তু পাৰ্থ, হয়তো সেই কথা আপুনিও জানে, সেই সময়ছোৱাত আপুনিও এগৰাকী ছাত্ৰ নেতা হিচাপে সেই সময়ছোৱাত আপুনিও আন্দোলন কৰিবলৈ গৈছিল, বা স্বতঃস্ফূৰ্তভাৱে প্ৰতিগৰাকী অসমীয়া লোকেই কিন্তু সেই স্থানত প্ৰতিবাদ কৰিবলৈ গৈছিল। লতাশিলত যদি আজিৰ দিনটোলৈ মনত পেলায় তেনেহ'লে কণ্ঠশিল্পী জুবিন গাৰ্গে কিন্তু কালিৰ দিনটোতেই 19 বৰ্ষৰ কালিৰ দিনটোতেই কিন্তু তেওঁ হুংকাৰ দিছিল যে কা আন্দোলন কৰিব লাগে, আৰু স্বতঃস্ফূৰ্তভাৱে প্ৰতিগৰাকী অসমীয়াই ওলাই গৈছিল। আৰু তেনেদৰেই এই 5জনকৈ যুৱকো কিন্তু পাৰ্থ ওলাই গৈছিল স্বতঃস্ফূৰ্তভাৱে, পৰিয়ালক অনুমতি নোহোৱাকৈ কিন্তু তেওঁলোকে ওলাই গৈছিল। কিন্তু সেই অনুমতি নোহোৱাকৈ ওলাই যোৱা সেই পৰিয়ালসমূহক কিন্তু আজিৰ তাৰিখতো ন্যায়ৰ অপেক্ষাত আছে। এই পঞ্চ শ্বহীদৰ ওপৰত কি গুৰুত্ব দিব কল্প, সামগ্ৰিক ঘটনাৰ 5টা বছৰ উকলি গ'ল আজি আছুৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হাতীগাঁৱত। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কল্প, যদি আমি আপোনাৰ জৰিয়তে দৰ্শকসকলক দেখুৱাব বিচাৰোঁ, কেনেধৰণে তেওঁলোকে আয়োজন কৰিছে, তেওঁলোকে বছৰেকৰ অন্তত এই শ্ৰদ্ধাঞ্জলিৰ বাবে আগবাঢ়ি আহিছে নে তেওঁলোকৰ আন কিছু দাবী আছে এই পঞ্চ শ্বহীদৰ ক্ষেত্ৰত? শেহতীয়াকৈ যি কাৰ প্ৰসংগ উত্থাপন হৈ আছে, কাক লৈ বৰ্তমান তেওঁলোকে কি ক'ব বিচাৰে, অন্ততঃ আজিৰ দিনটোত আমি যদি সম্ভৱ হয় তেওঁলোকৰ পৰা জানিব বিচাৰিম। কল্প, যদি কোনো লোক আছে, লগতে আপোনাৰ পৰা সামগ্ৰিক পৰিৱেশটো জানিব বিচাৰিম।
নিশ্চিতভাৱে পাৰ্থ তেওঁলোকে সময় 9 বজাৰ দিছিল হয়তো তেওঁলোকে সময় পিছুৱাইছে পাৰ্থ এই মুহূৰ্তলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ শীৰ্ষ পৰ্যায়ৰ যিসকল নেতৃত্ব বৰ্তমান সময়ত কোনো এজন নেতৃত্ব ইয়ালৈ অহা নাই যেতিয়া তেওঁলোক আহিব 11 বজাত আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু বাৰে বাৰে আপুনি যিটো কথা কৈছে যে কাৰ প্ৰসংগক লৈ সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন সময়ত আমিও দেখিছোঁ বা আমিও তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিছোঁ বিভিন্ন সময়ত তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে কিন্তু তেওঁলোকে বাৰে বাৰে এটা কথা কয় যে পঞ্চশ্বহীদক যি কাণ দোলন কৰি তেওঁলোকে মৃত্যুক আঁকোৱালি ল'লে 5জনকৈ যুৱকে তেওঁলোকক শ্বহীদ ঘোষণা কৰিব লাগে কিন্তু পাৰ্থ সৰ্বানন্দ সোণোৱালে নিজেই সদৌ অসম ছাত্ৰ সন্থা নেতৃত্ব লৈছিল আৰু সেই সদৌ অসম ছাত্ৰ সন্থা নেতৃত্ব লোৱা এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে কিন্তু এই যিটো বিষয় এই বিষয়টো কিন্তু এৰাই চলা দেখা পোৱা গৈছিল আৰু সদৌ অসম ছাত্ৰ সন্থাৰ পৰাই সৰ্বানন্দ সোণোৱালৰ এখন চিনাকি মুখ হৈছিল আৰু সদৌ অসম ছাত্ৰ সন্থাতে সৰ্বানন্দ সোণোৱালক নায়ক হিচাপে ঘোষণা কৰিছিল আৰু সেইগৰাকী নায়কেই যেতিয়া খলনায়ক হয় তেতিয়াই কিন্তু এনেদৰেই 5জনকৈ যুৱকে কিন্তু মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় পাৰ্থ এই কথা যদি আপুনি চাই তেনেহ'লে এই যিসমূহ পৰিয়াল আপুনি কিছু সময় পূৰ্বে যেতিয়া মোক কৈছিল যে এইসমূহ পৰিয়ালত কিন্তু আজি তাৰিখত যাব নোৱাৰা এটা পৰিৱেশ এইসমূহ পৰিয়াললৈ যদি আপুনি যায় তেনেহ'লে কান্দোনত ভাগি পৰে যেতিয়া আপুনি কথা সুধিব বিচাৰে তেওঁলোকক তেতিয়া তেওঁলোকে একো ক'ব নোৱাৰে বাৰে বাৰে তেওঁলোকে এটা কথা কয় যে আমি ন্যায় পোৱা নাই কেতিয়া তেওঁলোকে ন্যায় পাব বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হয় সদৌ অসম ছাত্ৰ সন্থা আজিৰ দিনটো তেওঁলোকে এই কাৰ্যসূচী হাতত লৈছে ঠিকেই আছে সকলোৱে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আশা কৰে কিন্তু সদৌ অসম ছাত্ৰ সন্থাই এই যি এই অনুষ্ঠান পাতি কিন্তু থৈ দিলেও নহ'ব তেওঁলোকৰো কিন্তু যথেষ্ট দায়িত্ব আছে চৰকাৰখনক 5 বছৰ তেওঁলোকে সৈমান কৰিব পাৰিব লাগিব বা 5টা বছৰ হৈ গ'ল কিন্তু তেওঁলোকে 5 বছৰ কিয় সৈমান কৰিব পৰা নাই বিভিন্ন ধৰণৰ কিন্তু প্ৰশ্ন উত্থাপিত হয়